নমস্কাৰ দৰ্শকবৃন্দ, উপস্থিত আছোঁ এডোখৰ নতুন ঠাইত। এয়া হ'ল মহাৰাজ পিথু উৰণ সেতু। এইটো নুনমাটি ফালৰ দৃশ্য হয়। আজি এই ব্ৰিজখন উদ্বোধন কৰা হ'ল। তাৰে দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমি বৰ্তমান ব্ৰিজৰ ওপৰত খোজকাঢ়ি আছোঁ। এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্ৰিজখন উদ্বোধন কৰিলে। আহক ব্ৰিজখন আপোনালোকক এবাৰ দেখুৱাই আছোঁ। এয়া দেখিছে, এইটো নুনমাটি ফালৰ দৃশ্য হয়। এইফালৰ পৰাই ডাইৰেক্ট দীঘলী পুখুৰী যাব পাৰিম। দেখিছে, ব্ৰিজৰ ওপৰত বহুত মানুহ খোজকাঢ়ি আছিল। মানুহবিলাকে দুই এখন গাড়ীও চলিছে। বৰ ধুনীয়া ব্ৰিজ হয়, আপোনালোকেও আহিব চাবলৈ। দেখিছে, ব্ৰিজখন দেখুৱাই আছোঁ। সন্ধিয়া সময়ত আমি ব্ৰিজৰ ওপৰত আৰু হাজাৰ হাজাৰ মানুহ ব্ৰিজৰ ওপৰত খোজকাঢ়ি আছিল। বিশেষকৈ চান্দমাৰি অঞ্চলত মানুহৰ ভিৰটো বেছি আছিল। নতুন ব্ৰিজ খোজকাঢ়ি আছোঁ। চাওক কেনেকুৱা লাগে, ৰাতি বৰ ধুনীয়া লাগে। এয়া চান্দমাৰি কলনীৰ দৃশ্য হয়। এইফালেদি আপোনালোকে দীঘলী পুখুৰী যাব পাৰিব। বহুত দীঘলীয়া হয় এইটো ফাল, সেইকাৰণে নগ'লোঁ। আমি এইফালে চান্দমাৰি আৰু নুনমাটিৰ ফালে আহিলোঁ। খোজকাঢ়ি আহি আছোঁ। নুনমাটি মানে গুৱাহাটী কলেজৰ ষ্টপেজ পাৰ হৈয়ে এই ব্ৰিজখনৰ আৰম্ভণি হয়। আৰু দেখিছে, নতুন ব্ৰিজ আৰু পুৰণা চান্দমাৰি ব্ৰিজখন য'ত লাগিছে সেই ঠাইখিনিতে এটা গ'ল পাৰ্ক নিৰ্মাণ কৰা হৈছে। এইখিনিয়ে হয় গ'ল পাৰ্কখিনি। এইখিনিতে বহুত মানুহ আছিল। ফটো তোলা, ভিডিঅ' কৰা, ৰীল বনোৱা এইখিনি ঠাইত পূৰা চলি আছে। মানুহৰ ভিৰ এইখিনি ঠাইতে বেছি। বৰ ধুনীয়া লাগিল এইখিনি। দেখিছে, চাৰিওফালে মানুহ দেখুৱাই আছোঁ। ইয়াৰ পৰা আপুনি চাৰিওফালে যাব পাৰিব। এইখিনি চান্দমাৰি হয়। সন্ধিয়া সময়ত দৃশ্য, ৰাতিও মানুহ আছিল ইয়াত। মূল অনুষ্ঠানটো ইয়াতে আয়োজন কৰা হৈছিল। এইখিনিও চান্দমাৰি কলনীৰ দৃশ্যই হয়। অসমৰ ইতিহাসত এখন নতুন ব্ৰিজ সংযোজন হ'ল। খালী ব্ৰিজত খোজকাঢ়িলোঁ। দেখিছে, দুইফালে খালী আছিল তেতিয়া। মই প্ৰথমতে আছোঁ এইফালে। বৰ ধুনীয়া লাগিল খালী ব্ৰিজ। আৰু এয়া চান্দমাৰি য'ত নতুন আৰু পুৰণা ব্ৰিজ লগ লাগিছে সেইখিনি ঠাইত কিন্তু ভিৰ আছিল, হাজাৰ হাজাৰ মানুহ আছিল ইয়াত। আৰু এতিয়া আমি গৈ আছোঁ নুনমাটিৰ ফালে। নুনমাটি মানে গুৱাহাটী কলেজৰ ষ্টপেজ পাৰ হৈয়ে ব্ৰিজখন আৰম্ভণি হয় তাতে। আৰু ইয়াত খাদ্য দিয়া হৈ আছিল। নতুন ব্ৰিজৰ উদ্বোধনী পেকেট লাঞ্চ দিয়া হৈছিল। ময়ো খালোঁ, কেক বিস্কুট দিছিল। আৰু এয়া ব্ৰিজৰ খোজকাঢ়ি আছে মানুহ। আমি নুনমাটিৰ ফালে গৈ আছোঁ। ৰাস্তাত যি দেখা যাব দেখুৱাম। এইবিলাক ব্ৰিজৰ তলৰ হয়, দূৰত ব্ৰিজৰ পৰা দেখা পাব অফিচবিলাক, বিল্ডিংবিলাক। তলটো দেখা নাপায়, দূৰত হয়। এয়া মাজতে এটা ডিভাইডাৰ দেখা পালোঁ। ৰাস্তা ইফাল সিফাল হ'ব পাৰি। ৰাস্তাৰ মাজত ইফালৰ গাড়ী সিফালে যাব পাৰিব। এটা ডিভাইডাৰ দেখা পালোঁ। আৰু এইখিনি হ'ল আপোনাৰ অনুৰাধা ফালৰ দৃশ্য হয়। এয়া অনুৰাধা হয়, চিনেমা হল অনুৰাধা। দেখিছে, অনুৰাধা চিনেমা হল, অসমীয়া চিনেমা লাগি আছে ইয়াত। ব্ৰিজৰ তলত হয় এইবিলাক। ময়ো এনেকৈ ব্ৰিজৰ তলতে নামিব লাগিব ইয়াত, কিন্তু ওপৰত ব্যৱস্থা নাই ওপৰৰ পৰা নামিবলৈ। তো আমি আকৌ চিধা গৈ আছোঁ। এইবিলাক দুইফালৰ দৃশ্য দেখুৱাই আছোঁ। ব্ৰিজৰ দুইফালে কি দেখা পাব, ৰাতি আন্ধাৰ।
নতুন ব্ৰিজ খোজকাঢ়ি খুব ভাল লাগিল। ৰাতিয়ে খোজকাঢ়িলোঁ, ইমান দূৰ ভাগৰো লাগিছে। এয়া বেলেগ মানুহ দেখা পালোঁ, দূৰে দূৰে মানুহ এইবিলাক অহা যোৱা কৰি আছে। দুই এখন গাড়ীও অহা যোৱা কৰিছে। মানুহ ফূৰ্তিত আছে, খুব ফূৰ্তিত আছে। নতুন বছৰৰ উপহাৰ। আমিও খোজকাঢ়ি আছোঁ। অকলে নহয়, লগত মানুহ আছে, পিছফালে আগফালে বহুত মানুহ আছে। দূৰে দূৰে চব ফটো তোলা, ৰীল বনোৱাত ব্যস্ত। ময়ো ভিডিঅ' বনাই আছোঁ। নুনমাটি ফালৰ হয়, মোৰ ঘৰো এইফালে হয়, সেইকাৰণে এইফালে আহিলোঁ। আৰু এইফালে ধুনীয়া বেছিকৈ বনাইছে। এইখন হ'ল গেট, লিখা আছে কোনফালে যাব পাৰিব। বৰ ধুনীয়া গেট বনাইছে। গাড়ী যাব পাৰিব পিছদিনাখনৰ পৰা। এতিয়া মানুহৰ কাৰণে খোলা ৰাখিছে। এয়া ব্ৰিজৰ কাষৰ ৰাস্তা হয়। এয়া ব্ৰিজৰ কাষৰ ৰাস্তা, এইফালেদিয়ে যাব পাৰিব। ধুনীয়াকৈ ৰাস্তাটো বনাইছে। ওপৰত এখন ব্ৰিজ, তলত এয়া কাষৰ ৰাস্তা। কাষৰ মানুহবিলাকে এইফালে আহিব পাৰিব। ব্ৰিজখন ভাল লাগিল। নতুন ব্ৰিজত উঠি দেখি ভাল পালোঁ। আপোনালোকো আহিব। কাইলৈৰ পৰা গাড়ীত অহা যোৱা কৰিম এইফালেদি। সকলোকে ধন্যবাদ। এনেকুৱা ধৰণৰ ভাল উপহাৰ যেন পাই থাকোঁ, সেই আশাৰে